So এবাৰ কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ find the coefficient of a to the power 5 b to the power 7 in the expansion of a minus twice b whole to the power 12. So in that expansion how many terms we will have 13 terms. So here 13 টা টাৰ্মৰ ভিতৰত কোনটো টাৰ্মত a to the power 5 আৰু b to the power 7 আছে তোমালোকে নাজানা আমি নাজানো জেনাৰেলি 13 টা টাৰ্ম আছে তাৰে ভিতৰত কোনটো টাৰ্মত এই বস্তুটো আহিছে এই a to the power 5 b to the power 7 আছে আমি নাজানো you have to find out that term সেই টাৰ্মটো প্ৰথম ফাইন্ড আউট কৰিব লাগিব কৰাৰ পিছত তোমালোকে কোফিচিয়েন্টটো কৈ দিব লাগিব ঠিক আছে এটা কথাটো হল মই তোমাক অলৰেডি কথা কৈছিলো যে যেতিয়া তোমালোকৰ এনেকুৱা টাৰ্ম ৰিলেটেড কোৱেশ্চন হয় তোমালোকে যেটো নাজানা কোনটো টাৰ্মত এটো আহিছে সেইকাৰণে তোমালোকে জেনাৰেল টাৰ্মটো সদায় কনসিডাৰ কৰি ল'ব লাগিব হুইচ টাৰ্ম ইউ হ্যাভ টু কনসিডাৰ লেট আমি এনেকে কম লেট r plus 1 term contains a to the power 5 b to the power 7 contain কৰিছে বুলি মই ধৰি লম তাৰপিছত r plus 1 টাৰ্মটো উলিয়াই আপুনি তাৰ কোফিচিয়েন্টটো কনসিডাৰ কৰিম তোমালোকে অলপমান চাই লও বুজি পাই যাবা কিন্তু তাৰ আগতে কোফিচিয়েন্ট বোলা ওয়াৰ্ডটো মিনিং এটা কৈ লম suppose twice x square y মই হদিলো what is the coefficient of y 2x square এটো coefficient হয় what is the coefficient of x 2xy কাৰ কোফিচিয়েন্ট বুলি কলো x ৰ ইয়াত x কেটা আছে দুটা আছে মই এটা x ৰ কোফিচিয়েন্ট তাৰমানে মিনিংটো এনেকুৱা 2 x y নহয় জানো তোমালোকৰ তাৰমানে এটা x ৰ কোফিচিয়েন্ট দিছে বাকিখিনি কবা 2xy what is the coefficient of 2 x square y বাকিখিনি কব লাগে ঠিক আছে so what is the coefficient of y 2x square y cube এটা y কোফিচিয়েন্ট দিছে বাকিখিনি তিনটা থাকি গল so কথাকাৰ হেতু ধৰণৰ আৰু যদি নিউমেৰিকেল কোফিচিয়েন্ট বুলি কলে তোমালোকে অকল 2 কব লাগিব কাৰণ ওয়াৰ্ডটো মই ইউজ কৰিছো নিউমেৰিকেল কোফিচিয়েন্ট মানে নিউমেৰিকেল ভ্যালু তোমালোকে কব লাগিব এতিয়া চোৱা আমি ফাৰ্স্ট উইল ট্ৰাই টু ৰাইট ডাউন ইন দা স্ট্যান্ডাৰ্ড ফৰ্ম ইয়াক আমি স্ট্যান্ডাৰ্ড ফৰ্মত লিখিব ট্ৰাই কৰিম what is the standard form so given a minus twice b whole to the power 12 এটো স্ট্যান্ডাৰ্ড ফৰ্মত লিখিলে কিমান হ'ব a plus minus twice b whole to the power 12 তাহলে ঠিক আছে what is the value of a here a what is the value of b minus twice b what is the value of n 12 তাহলে ঠিক আছে let r plus 1 term contains আমি নাজানো হয় এটো কোড আছে so contains কিমান লিখিবা a to the power 5 b to the power 7 মনত ৰাখিবা এটো r plus 1 টাৰ্মটো কন্টেইন কৰিছে কিন্তু r plus 1 টাৰ্মটো দেয়াফো r plus 1 টাৰ্মটো কিমান হ'ব মনত আছে নে ৰাইজ n c r a to the power a minus r then b to the power r at least এটো জানা so a মানে কিমান a হয় b মানে twice and it is known to you whenever you have to write in a general term you have to separate each and every variable প্ৰতিটো variable or প্ৰতিটো constant quantity separately লিখাটো rule হয় আমাৰ হেতু কৰি লবা মই ডাইৰেক্ট লিখিছো 12cr a to the power 12 minus r minus 1 to the power r 2 to the power r b to the power r ডাউট নাই মই ভাবিছো থাকিব না লাগে সো অলপমান সিম্পলিফাই কৰিছো এটা চোৱা আমি হলে n কি কৰো তোমালোকক a b একেলগে লিখিব কৈছে ন সো a আৰু b টো উসাসিকৈ লৈ যোৱা 12cr minus 1 to the power r 2 to the power r a to the power 12 minus r b to the power r এই লাইনটো লৈ যোৱা এবাৰ r if this is the r plus 1 term our simplification is step 9 here you have written r plus 1 term contains a to the power 5 b to the power 7 তোমালোকৰ r plus 1 term যেটো ন that a power to 5 আৰু b power to কিমান বুলি কৈছা 7 but here what is the power of a 12 minus r কিন্তু তুমি 12 minus r বুলি কৈ থকা নাছিলা কিমান কৈছিলা 5 তাৰমানে তোমালোকৰ 12 minus r equal to কিমান হ'ব লাগিব 5 that means r is equal to 7 am I correct ঠিক আছে और এটো তোমালোকে b power কম্পেয়াৰ কৰিলে হ'ব so b power কিমান বুলি কৈ থৈছা 7 কিন্তু তুমি ইয়াত b power কিমান পাইছা r তেনে r must be equal কিমান হ'ব লাগিব 7 so in both the cases you have got the same value so 7 plus 1 তাৰমানে কিমান h টাৰ্ম টু a to the power 5 b to the power 7 টো আছে বুজি পালা না কি নম্বৰ টাৰ্মটো h টাৰ্ম so আমি এনেকৈ লিখিম as r plus 1 term contains a to the power 5 b to the power 7 so we have কিমান থাকিব গম পাইছা নহয় তাৰ মানে 12 minus r is equal to 7 যিকোনোটা ললে হয় দেই so r is equal to কিমান পালা 5 oh sorry 12 minus 5 হ'ব so এটো কিমান হ'ব কি দিতে 7 তাৰ মানে that is মই এখন লিখিছো r plus 1 that is 7 plus 1 or 8 term contains a to the power 5 b to the power 7
কাৰোবাৰ কিবা ডাউট আছে নেকি? নাই নহয়, থাকিব নালাগে, ভেৰি চিম্পল এক্সপ্লেনেশ্যন। ছাৰ সেইটো টাৰ্মতে a to the 5 b to the 7 আছে। therefore আমি কোনটো টাৰ্ম উলিয়াম এতিয়া? নাও আমি তেনে এই টাৰ্মটো উলিয়াই লওঁ, t8 that means t7 plus 1 আৰু ভ্যালু কিমান পাইছা? 7। তোমালোকৰ জেনেৰেল টাৰ্ম হয় নহয়? ইয়াতে আৰু যে ই সব টাৰ্মকে ৰিপ্ৰেজেন্ট কৰিছে, 13 টা টাৰ্ম আছে নাই? গোটেই টাৰ্মখিনি ই লৈ আছে। তেনে তুমি আৰু এটা কি বহাবা? 7 বহাই দিও। 7 বহালে কেম পাবা? 12c7 minus 1 to the power 7, 2 to the power 7, a to the power 5, b to the power 7। এটা কোপা আহিলে আকৌ ইয়াত বহাই দিছো। 7 বহালে 5 নহব নেকি? এটি কিমান হ'ব? 7। তোমাক কি সুধিছে? কি সুধিছে? Coefficient of a to the power 5, b to the power 7. Then what is the coefficient of this one? This one remaining part? A particular coefficient হয়? Therefore, coefficient of a to the power 5, b to the power 7 is কিমান হ'ব? 12c7 minus 1 to the power 7, 2 to the power 7. এটো সিম্পলিফাই কৰিব পাৰিবা নহয়? 12c7 টো কাৰ লগত ইকুৱেল? 12c5। 12c5 টো উলিয়াবলৈ ইজি হ'ব। কেলে? 12 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ কেটা টাৰ্ম যাব? 5টা টাৰ্ম যাম। সো ই কৰিবলৈ ইজি হ'ব, সেইকাৰণে তাক 12c5 লৈ কনভাৰ্ট কৰি লবা। এটো -1 এ হ'ব আৰু 2/7 টো উলিয়ালে মাল্টিপ্লাই কৰি এটা নিউমেৰিকেল ভ্যালু পাবা। এনি ডাউট? সো হোৱাট আৰ দ্য স্টেপস? a আৰু b জেগাত যিকোনো এক্সপানশন বা যিকোনো টাৰ্ম তেওঁলোকে লিখিব পাৰে। ফাৰ্স্ট অফ অল ৰাইট ডাউন ইন আ স্ট্যান্ডার্ড ফর্ম। হিয়াৰ মাইনাস আছিল, সেইকাৰণে স্ট্যান্ডার্ড ফর্মত লিখাটো জৰুৰী হৈ গ'ল, কিন্তু মাইনাস নাথাকিলেও আমি পাৰো, প্লাসত থাকিলেতো কথাই নাই। So then you have to consider which term contains a to the power 5, b to the power 7. Then write down that term in a simplest form. আৰু লিখিবা r plus 1 টাইমে যেটো a to the power 5, b to the power 7 কন্টেইন কৰিছে, সেই কাৰণে a ৰ যেটো পাৱাৰ আছিল এটো কেতিয়াও 12 minus r হ'ব নোৱাৰে। এটো কিমান হ'ব লাগিব? 5. That means in place of 12 minus r we have to consider 5 and try to simplify. You will have the value of r. r value পাই গলা। তুমি কি r এর টার্মটো নহয়, তুমি r plus 1 এর টার্মটো কনসিডার কৰি ৰাখিছা, সেইকাৰণে কি নম্বৰ টাৰ্ম? 8 term contains a to the power 5, b to the power 7. 8 term to উলিয়াই লোৱা। t8 মানে t7 plus 1 আৰু ভ্যালু কিমান আহিলে? 7। সো ধুনীয়াকৈ মই টাৰ্মটো উলিয়াই ললো। এটা তোমাৰ ইয়াৰ কোফিচিয়েন্ট সুধিছিল, তেলে ইয়াৰ কোফিচিয়েন্ট মানে বাকি পাৰ্টটো অলৰেডি আমি কোফিচিয়েন্টৰ কথাটো কৈ আহিছো। সো হেতু নিউমেৰিকেল ভ্যালুটা পাবা। ঠিক আছে নে? সো বহুত কোৱেশ্চন আছে তোমালোকৰ কোফিচিয়েন্ট উলিওৱা। তোমালোকে এটো যদি ভালকে বুজি পাইছা, বাকিবিলাক কোৱেশ্চন ট্ৰাই নকৰিলে হ'ব। ঠিক আছে? নোট ইট ডাউন প্লিজ। সো পেজ নাম্বাৰ 171। First question number মই 12 টো কৰাইছো। Find the positive value of m. টাৰ্ম বিলাক ভালকে চাবা কি ওয়ার্ড ইউজ কৰিছে। That means m ৰ ভ্যালু তোমালোকে নেগেটিভও পাব পাৰা, but you have to find the positive value of m for which the coefficient of x squared in the expansion of 1 plus x whole to the power m is 6. কি কৈছে? Coefficient of x squared in the expansion of 1 plus x whole to the power m is what? 6. এটা আমি জাস্ট এটা কথা রিকল কৰিলে তোমালোকে কথাটো বুজি পাই যাবা। Generally the expansion of 1 plus x whole to the power m is known to you. 1 plus x whole to the power m কিমান আছিল? mc0 x to the power 0, mc1 x to the power 1, mc2 x square। মনত আছে নে? অল অফ দ্য আগত আমি এক্সপ্লেইন কৰিলো। ঠিক আছে? এটা কথাটো হল তোমালোকক সুধিছে যে